নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম লজিক এণ্ড ফিলচফিৰ ছাবজেক্টটোৰ আহিবলগীয়া কিছুমান 6 নম্বৰৰ প্ৰশ্ন উত্তৰৰ বিষয়ে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা যাতে যিসকলৰ প্ৰয়োজন আছে সেই সকলেও ভিডিঅ'টো পায়। এতিয়া আমি প্ৰশ্নসমূহ চাওঁ বোলা। তোমালোকৰ প্ৰশ্ন আহিব যে প্ৰকল্প কাক বোলে? প্ৰকল্প প্ৰকৃতি বুলিও আহিব পাৰে বা স্বৰূপ বুলিও আহিব পাৰে। প্ৰকল্পৰ প্ৰকৃতি বা স্বৰূপ ব্যাখ্যা কৰিবলৈ তোমালোকৰ আহিব পাৰে। তোমালোকে ভালদৰে চাই যাবা ইয়াৰ উত্তৰটো। তাৰপিছত ষ্টেবিঙৰ মতে প্ৰকল্পৰ বিভিন্ন প্ৰকাৰবোৰ কি কি আলোচনা কৰা। ইয়াৰ ওপৰত কুৱেশ্যন তোমালোকৰ থাকিব। তাৰপিছত বৈজ্ঞানিক আগমন কাক বোলে? বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ কি কি? তাৰপিছত আহিব পাৰে যে বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ তোমালোকে লিখা। হয়তো সাদৃশ্য আহিব পাৰে, নহয়তো বৈসাদৃশ্য। উদাহৰণসহ সাদৃশ্যানুমানৰ সংজ্ঞা দিয়া, এই অনুমানৰ লক্ষণ আৰু বৈশিষ্ট্যসমূহ উল্লেখ কৰিবলৈ তোমালোকৰ আহিব পাৰে। এইখিনি কুৱেশ্যন তোমালোকৰ অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, গতিকে তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা আৰু গোটেই কুৱেশ্যনখিনি তোমালোকে লৈ লোৱা আৰু ইয়াৰ উত্তৰসমূহৰ নোটছ বনাই তোমালোকে এইকেইদিন পঢ়িব পাৰিবা ধুনীয়াকৈ। তাৰপিছতে সাদৃশ্যানুমান কি বুলিলে কি বুজা বুলি আহিব পাৰে বা সাদৃশ্যানুমান কি বুলি আহিব পাৰে, ইয়াৰ প্ৰকাৰসমূহ ব্যাখ্যা কৰিবলৈ আহিব। তাৰপিছতে বাস্তৱ উদাহৰণৰ সৈতে অন্বয়ী প্ৰণালীৰ সংজ্ঞা দিয়া, এই প্ৰণালীৰ সুবিধা আৰু অসুবিধাসমূহ তোমালোকৰ লিখিবলৈ আহিব পাৰে। সুবিধাও আহিব পাৰে বা অসুবিধাও আহিব পাৰে, দুইটা তোমালোকে চাই যাবা। ধৰ্ম বুলিলে কি বুজা? ধৰ্মৰ আটাইতকৈ সন্তোষজনক সংজ্ঞা কোনটো? ধৰ্মৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। ইয়াৰ পিছতে তোমালোকৰ আহিব পাৰে যে উদাহৰণসহ ব্যতিৰেকী পদ্ধতিৰ ব্যাখ্যা কৰা, পৰীক্ষণ বুলিলে কি বুজা? পৰীক্ষণৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা, কাৰণৰ গুণগত লক্ষণসমূহ কি কি? ইয়াৰ লক্ষণসমূহ উল্লেখ কৰা, ধৰ্ম আৰু নৈতিকতাৰ মাজৰ পাৰ্থক্য গুৰুত্বপূৰ্ণ দিশসমূহ উল্লেখ কৰা। উদাহৰণসহ বৈজ্ঞানিক আগমনৰ সংজ্ঞা আগবঢ়োৱা, এইবিধ আগমনক কিয় বৈজ্ঞানিক আগমন বোলা হয় লিখা, ইয়াৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। আগমনৰ বিৰোধাভাসৰ ওপৰত এটি টোকা লিখিবলৈ তোমালোকৰ আহিব পাৰে। বৈধ প্ৰকল্পৰ চৰ্তসমূহ কি কি? ব্যাখ্যা কৰিবলৈ তোমালোকৰ আহিব পাৰে। মোক কমেণ্টত তোমালোকে কৈ আছিলা লজিক এণ্ড ফিলচফি কুৱেশ্যনসমূহ লাগে বুলি, সেইকাৰণে মই লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা আৰু তোমালোকক যদি 2 মাৰ্কছৰ 1 মাৰ্কছৰ লজিক এণ্ড ফিলচফি কুৱেশ্যন আনচাৰ লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা আৰু কমেণ্ট কৰিলে মই ভিডিঅ'সমূহ লৈ আনিম আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা যাতে তোমালোকে ইয়াৰ পৰা উপকৃত হোৱা। ঠিক আছে, তাৰপিছত চোৱা উদাহৰণসহ পৰিৱৰ্তন পদ্ধতিৰ সংজ্ঞা দিয়া। তাৰপিছত এইটো নিদি পেলাই তোমালোকক এনেকৈ দিব পাৰে যে মিলৰ সূত্ৰ উল্লেখ কৰা, কিহৰ কাৰণে? পৰিৱৰ্তন পদ্ধতিৰ। ঠিক আছে, তাৰপিছত এই পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ লিখিবলৈ তোমালোকৰ আহিব পাৰে। সাদৃশ্যমূলক অনুমান কাক বোলে? সাদৃশ্যমূলক অনুমানৰ মূল্য কেনেদৰে নিৰ্ণয় কৰা হয়। তাৰপিছতে আহিব পাৰে এটা উদাহৰণসহ মিশ্ৰ অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ সংজ্ঞা দিয়া, এই পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ লিখা। প্ৰকল্পৰ স্তৰ কেইটা কি কি? উদাহৰণসহ ব্যাখ্যা কৰা। প্ৰকল্পৰ ওপৰত ভালদৰে চাই যাবা দেই। উদাহৰণসহ পৰিশেষ প্ৰণালী ব্যাখ্যা কৰা, এই পদ্ধতিটো ব্যতিৰেকী পদ্ধতিৰ এক উন্নত সংস্কৰণ বুলি ভাবানে? ব্যাখ্যা কৰা। কাৰণ সম্পৰ্কে এৰিষ্টটলৰ ধাৰণাটো ব্যাখ্যা কৰা। নিৰীক্ষণ কাক বোলে? নিৰীক্ষণৰ বৈশিষ্ট্যসমূহ কি কি? লিখা। ইয়াৰ পিছতে আহিব পাৰে যে ধৰ্ম আৰু নীতিৰ পৰস্পৰ নিৰ্ভৰশীল আলোচনা কৰা, কাৰণৰ সংজ্ঞা দিয়া, ইয়াৰ গুণগত আৰু পৰিমাণগত লক্ষণসমূহ লিখা, আগমনৰ এক আকাৰগত ভিত্তি হিচাপে কাৰ্যকৰণ বিধি ব্যাখ্যা কৰা। তাৰপিছতে আহিব পাৰে যে উদাহৰণসহ পৰিশেষ প্ৰণালীৰ সংজ্ঞা দিয়া, এই প্ৰণালীৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা। তাৰপিছতে আহিব পাৰে যে অন্বয়ী পদ্ধতিৰ তিনিটা সুবিধা ব্যাখ্যা কৰা, এই পদ্ধতি কিয় আৱিষ্কাৰৰ প্ৰণালী বুলি কোৱা হয় তাক তোমালোকক ব্যাখ্যা কৰিবলৈ আহিব পাৰে। উদাহৰণসহ অবৈজ্ঞানিক আগমনৰ সংজ্ঞা আগবঢ়োৱা, আগতে আমি পাইছিলোঁ বৈজ্ঞানিকৰ আছিলে, এইটো অবৈজ্ঞানিকৰ। ঠিক আছে, এইবিধ আগমনক কিয় অবৈজ্ঞানিক আগমন বোলা হয় লিখা, ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। তাৰপিছতে আহিব পাৰে যে প্ৰশ্ন প্ৰকৃতিৰ একৰূপতা বিধিটো ব্যাখ্যা কৰা, এই বিধিটোক কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়। তাৰপিছতে পৰীক্ষণ কি? নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাবোৰ কি কি? তোমালোকৰ ব্যাখ্যা কৰিবলৈ আহিব। কাৰ্ভেট ৰিডক অনুসৰণ কৰি কাৰণৰ সংজ্ঞা দিয়া। তাৰপিছতে আহিব পাৰে যে ষ্টেবিঙৰ মতে প্ৰকল্পৰ বিভিন্ন প্ৰকাৰবোৰ কি কি? উদাহৰণসহ প্ৰত্যেকৰে ব্যাখ্যা কৰা। ব্যতিৰেকী প্ৰণালীৰ সম্পৰ্কে মিলৰ সূত্ৰ উল্লেখ কৰা আৰু ব্যতিৰেকী প্ৰণালীৰ সুবিধা অসুবিধাসমূহ ব্যাখ্যা কৰা। অবৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। কিছুমান প্ৰশ্ন ৰিপিট হৈছে। ঠিক আছে, কাৰণ তোমালোকে প্ৰশ্নটো আহিলেও যদি অকণমান সলনি কৰি দিয়ে তেতিয়াও তোমালোকে কোৱা যে কমন পৰা নাই,
সেইকাৰণে প্ৰশ্ন এনেকৈ ৰখা হৈছে ঠিক আছে তাৰপিছত চোৱা এটা বৈজ্ঞানিক উদাহৰণ সহ প্ৰকল্পৰ সংজ্ঞা দিয়া নিয়ম বিষয়ক প্ৰকল্প আৰু পাৰিপাৰ্শ্বিক সংস্থিতি বিষয়ক প্ৰকল্প কি ব্যাখ্যা কৰা ধৰ্মৰ প্ৰকৃতি বা স্বৰূপ সম্পৰ্কে ব্যাখ্যা কৰা এটা কমন প্ৰশ্ন বুলি ক'বলৈ গ'লে তোমালোকৰ যোনখিনি বাৰে বাৰে ৰিপিট হোৱা মানে তোমালোকৰ ইয়াতে টপিক থাকে সেই টপিকটো ভালদৰে চাই যাবা সেই টপিকটোৰ ওপৰত কুৱেশ্যন থাকে কুৱেশ্যনটো অকণমান সলনি কৰি দিব কিন্তু টপিকটো সেইটোৱে হয় ঠিক আছে তাৰপিছত যিকোনো তিনিবিধ পুৰুষাৰ্থৰ বিষয়ে ব্যাখ্যা কৰা তাৰপিছত আহিব পাৰে যে সাধ্যৰ দ্বাৰা তাৰ সাধনৰ সমৰ্থন কৰিব পাৰিনে উপযুক্ত বাস্তৱ উদাহৰণৰ সহায়ত এটি যুক্তিপূৰ্ণ বিশ্লেষণ আগবঢ়োৱা হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ সমালোচনাত্মক ব্যাখ্যা আগবঢ়োৱা বুলি তোমালোকৰ আহিব পাৰে বা প্ৰশ্ন আহিব পাৰে যে তোমাৰ নিজৰ ভাষাত মিশ্ৰ অন্ময়ী ব্যতিৰেকী প্ৰণালীৰ সংজ্ঞা দিয়া আৰু এই প্ৰণালীটোৰ এটা বাস্তৱ উদাহৰণ দিয়া কিছুমান তৰ্কবিদে এই প্ৰণালীটোক কিয় দ্বৈত অন্ময়ী প্ৰণালী বা অন্ময়ী দ্বৈত প্ৰণালী বুলি বিচাৰ কৰে ব্যাখ্যা কৰা বা প্ৰশ্ন আহিব পাৰে যে বাৰ্কলিৰ আত্মনিষ্ঠ ভাৱবাদ কি এই প্ৰকাৰৰ ভাৱবাদৰ বিৰুদ্ধে উত্থাপিত সমালোচনাসমূহ ব্যাখ্যা কৰা সহ পৰিৱৰ্তন প্ৰণালী কিয় প্ৰণালী আৰু ব্যতিৰেকী প্ৰণালীৰ সংশোধিত ৰূপ বুলি গ্ৰহণ কৰা হয় ব্যাখ্যা কৰা তোমালোকে এইখিনিয়ে চাই যাবা ইয়াৰ ভিতৰতে তোমালোকৰ 6 নম্বৰৰ প্ৰশ্নসমূহ কমন পৰিব আমিতো আশাই কৰিব পাৰোঁ ন কমন পৰিব বুলি পৰিব লাগে কাৰণ এইখিনি কুৱেশ্যনে তোমালোকৰ এনেকুৱা কুৱেশ্যন তোমালোকৰ আহে গতিকে তোমালোকে এইখিনি ধুনীয়াকৈ চাই যাবা আৰু তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা আৰু ভিউজ যদি মানে তোমালোকৰ যদি কমসে কম 1000 ষ্টুডেণ্টেও যদি এই ভিডিঅ'টো চায় তেনেহ'লে মই 2 নম্বৰ প্ৰশ্নৰ বা 1 নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ লৈ আনিম লাগে নালাগে কমেণ্ট বক্সত লিখি জনাবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে 1000 ষ্টুডেণ্টে এই ভিডিঅ'টো পায় 1000 ষ্টুডেণ্টে যেতিয়া ভিডিঅ'টো চাব মই লগে লগে তোমালোকৰ 1 মাৰ্কৰ নহ'লে 2 মাৰ্কৰ তোমালোকে যোনটো কমন মানে তোমালোকে যিটো কমেণ্ট কৰা 1 মাৰ্কৰ লাগে 2 মাৰ্কৰ লাগে 4 মাৰ্কৰ লাগে যিটোৱে কমেণ্ট কৰা সেইটোৱে লৈ আহিম ভিডিঅ' খালি এটাই চৰ্ত আছে যে এইটো ভিডিঅ'ত 1000 ভিউজ হ'ব লাগিব 1000 ভিউজ যেতিয়াই হ'ব তেতিয়াই মই তোমালোকৰ বাবে তোমালোকে যোনটো ডিমাণ্ড কৰিবা কি যিমান নম্বৰৰ কুৱেশ্যনসমূহ লাগে সেইটো কুৱেশ্যনেই লৈ অহা হ'ব ঠিক আছে আৰু পাৰিলে মই উত্তৰৰ সৈতে আনিবলৈ চেষ্টা কৰিম এবাৰ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ